Hello everyone, welcome back to my channel. আজি মই কেনেকৈনো বেবিক ঘৰতে সুজি তৈয়াৰ কৰিব পাৰি তেনেকৈ মই সুজি তৈয়াৰ কৰিছো বেবিৰ কাৰণে তাকে মই দেখুৱাবলৈ লৈছো এয়া মই ঘৰতে বনাই লৈছো সুজি বেবিৰ বাবে আহকচোন এয়া মই কেনেকৈ তৈয়াৰ কৰো প্ৰসেছখিনি দেখুৱাম আজি আপোনালোকক প্ৰথমে এয়া মই পিঠাগুৰিখিনি পাতল চালনীৰে সুজি চলা চালনীৰে চালি লৈছো ইয়াৰ পাছতে ঘন চালনীখনেৰে মই এই পিঠাগুৰিখিনি ইয়াতে মই আকৌ চালি লম ইয়া এতিয়া মই ঘন চালনীখনেৰে আকৌ এই সুজিখিনি চালি লম মানে পিঠাগুৰিখিনি চালি লম সুজি উলিয়াবৰ বাবে ইয়া ধুনিয়াকৈ চালি লোৱা হোৱাৰ পাছতে ইয়া দেখিছে মন কৰিছে এইখিনি আসলতে সুজি হয় খুব ধুনিয়াকৈ চালিব লাগিব ইয়াত যদি পিঠাগুৰি ৰৈ যায় তেনেহলে সুজিখিনি ভাজুতে দেই পৰিব এনেকৈ মই উলিয়াই লম কমাই উলিয়াই লম এইখিনি পিঠাগুৰিৰ কাৰণে হৈ যাব আৰু এইখিনি মোৰ সুজি ওলাব এনে ধৰণে কৰি ল'ব লাগিব এয়া মই গুটেই পিঠাগুৰিখিনি চালি ললো এয়া ধুনিয়াকৈ সুন্দৰকৈ সুজি ওলাই পৰিলে সে এইখিনি এতিয়া মই কেৰাহীত অকণমান সময় ভাজি লম বেছি ৰঙচুৱা নকৰো অকণমান সময় ভাজি লম এতিয়া মই গেছত এখন কেৰাহী পাতি দিছো আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই থৈছো এতিয়া মই এই সুজিখিনি যিখিনি মই চালি উলিয়াইছিলো ইয়াতে দি দিম এতিয়া ধুনিয়াকৈ মই অকণমান সময় ভাজি থাকিম বেছি সময় ভাজিব নালাগে ৰঙচুৱা হ'বই নালাগে অকণমান সময় গৰম কৰিব লাগে আৰু সুজিখিনি চালুতে এটা কথা মন কৰিব লাগে ইয়াত যদি পিঠাগুৰি থাকে ৰৈ যায় যদি পিঠাগুৰি তেনেহলে এইখিনি ৰঙা হৈ পৰিব ভাজুতে দে আহিব একদম কম ফ্লেমত অকণমান সময় ভাজিলে সুন্দৰকৈ সুজি ওলাই পৰিব আৰু এয়া ঘৰতে বনোৱা হয় যিহেতু খুবেই হেলদি হয় বেবিৰ কাৰণে ইয়াত কোনো ধৰণৰ বালি নাথাকে বা পেকেটৰ যিবোৰ কেমিকেল থাকে সেইবোৰো ইয়াত নাথাকে গতিকে এইখিনি বেবিৰ বাবে বহুতেই হেলদি হয় এনে ধৰণে কৰি চাবচোন আপোনালোকেও খুবেই ভাল হয় আৰু বেবিও খাই খুবেই ভাল পাব অকণমান সময় ভাজিলেই হৈ যাব খুব বেছি 5 মিনিট এয়া মোৰ সুজিখিনি হৈ গ'ল 5 মিনিট সময় ধুনিয়াকৈ ভাজি ললো গৰম হৈ আছে এতিয়া মই কেনেকৈনো সুজি বনাও তাকে দেখুৱাবলৈ ওলাইছো ভিডিওটো শেষলৈকে চাই থাকিবচোন ঠাণ্ডা হোৱাত মই কণ্টেইনাৰটোত ভৰাই ললো এনেকৈ বহুত দিনলৈ থাকি যায় অকনো বেয়া নহয় এতিয়া মই গেছত সসপেনটো পাতি দিছো এতিয়া মই সুজিখিনি বনাম সসপেনটো গৰম হৈ অহাত অকণমান ইয়াতে দি দিম এতিয়া ইয়াতে চামুচ অকণমান আগতে ভজা আছে যিহেতু বেছিকৈ ভাজিবই নালাগে অকণমান সৰহকৈ পানী দিম কিন্তু সুজিটো কোমলিবলৈ অকণমান সৰহকৈ পানী দিম নহ'লে অকণমান খাবলৈ বেয়া পায় কোমল হ'লে হ'লে ভাল লাগে এনেকৈ অকণমান সময় উতলিবলৈ দিম এতিয়া ইয়াতে মই অকণমান আলমণ্ডৰ গুড়া এড কৰে এতিয়া ইয়াতে মই অকণমান গুড় এড কৰিম গুড় বেবিৰ কাৰণে বহুত ভাল হয় মই সাধাৰণতে তাল মিছৰি দিওঁ কিন্তু চৰ্দি বা কাহ এনেকুৱা হৈ থকা বেবিৰ কাৰণে গুড় ভাল সেই গতিকে মই গুড়েৰে বনাই দেখাইছো এনেকৈ বনাই দিব পাৰে এয়া আমাৰ সুজি ৰেডি হৈ গ'ল এনেকৈ আপোনালোকে সুজি বনাইছেনে ঘৰতে খুব সুন্দৰকৈ সুজি বনাই ল'ব পাৰিব এনেদৰে বনালে বেবিৰ কাৰণে খুব হেলদি হয় ইয়াতে নান এড কৰিম মই
আৰু নান এড কৰাৰ পাছতেই হৈ যাব। এয়া 6 মান্থ প্লাছ বেবীয়ে খাবই পাৰিব, তেতিয়াৰ পৰাই মই এনেকৈ দিছোঁ। কিন্তু ঘিটো তেতিয়া দিয়া নাছিলোঁ। বৰ্তমান তাইৰ 11 মান্থ হৈছে, গতিকে মই ঘি দিছোঁ। 9 মান্থৰ পৰা আপোনালোকে বেবীক ঘি দিব পাৰিব আৰু ড্ৰাই ফ্ৰুটছো দিব পাৰিব। গতিকে এনেকৈ মই দিওঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।